কি খবৰ আপোনালোকৰ আকৌ আহিছোঁ এখন থালি লৈ আজি আকৌ ফিছ থালি লৈ আহিছোঁ দেই আপোনালোকৰ ওচৰলৈ তো ফিছ থালি আজি বনাইছোঁ বিলাহী স্পেচিয়েল ফিছ কাৰী এটা বনাইছোঁ বিলাহী পিঁয়াজ এনেকৈ পিচি বনাইছোঁ ইয়াৰ গ্ৰেভিখিনি ইয়াতে থৈছোঁ ছাইডত আৰু এয়া গ্ৰেভিখিনি আৰু এইটো মই প্লেটিং কৰিছোঁ ফিছ দি কিনি আৰু ইয়াতে আছে আপোনাৰ চয়াবিন আলুৰ তৰকাৰী অলপমান আৰু ইয়াতে আছে দালি তো আজি ফিছ কাৰী ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এয়া মা আহিলে বজাৰৰ পৰা মাই কি আনিছে কল ডাটা শাক আনিছে আজি আকৌ ৰ'দ দিয়াৰ কাৰণে মা অকণমান ওলাই গ'ল বাহিৰলৈ তো ইয়াত চাওক মই বনাব ওলাইছোঁ আজি একদম স্পেচিয়েল ফিছ কাৰী এটা নামটো স্পেচিয়েল ফিছ কাৰী দিছোঁ ইয়াত টমেটো কাটি লৈছোঁ আৰু ইয়াতে পিঁয়াজ আৰু এয়া মাছ আৰু আদা নহৰু তো এইখিনি মই পিচি ল'ম বঢ়িয়াকৈ তো দেখাই আছোঁ আপোনালোকক আৰু কলকেইটা চাওক কি ধুনীয়া দীঘল আজি কল এইকেইটা কল খাই আমাৰ জীয়াই ভাল পায় আৰু মাৰটো খুব প্ৰিয় মায়ে কল গাখীৰ ভাত পালে মাক ননভেজো নালাগে একো নালাগে বিৰাট ভাল পায় কল গাখীৰ ভাত খাই তো সেয়াই চ' ব'লক মই এইখিনি আগতে পিচি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ তো মই কেৰাহীটো পাতি দিছোঁ ইয়াতে এইখিনি মই মাছখিনি কৰি আছোঁ ফ্ৰাই তো এইখিনি পিঁয়াজখিনি পিচি ল'লোঁ আৰু এইপিনে বিলাহীখিনি পিচি ল'লোঁ বেলেগ বেলেগকৈ পিচি লৈছোঁ আৰু ইয়াতে এটা বস্তু আছে এয়া চাওক মাটি দালি ব্লগটো হয়তো কালিয়ে বনাম মই কেতিয়া আহে আগতে আহে নে পিছত আহে এইটো মায়ে ঔটেঙা দি বনাব তো এইটো ব্লগটো পিছত দেখাম এইখিনি মোৰ ভাজা হৈছে পিঁয়াজখিনি এতিয়া মই বিলাহীখিনি দি দিছোঁ ইয়াতে বিলাহীখিনি অকণমান ভাজি লওঁ কেঁচাৰ ভাৱটো গুচি যোৱাকৈ এইখিনি চাওক বঢ়িয়াকৈ বিলাহী আৰু পিঁয়াজখিনি ভাজা হৈ গৈছে এতিয়া মই ইয়াতে অলপ অলপকৈ মছলাবিলাক দি দিম মই প্ৰথমতে দি দিলোঁ অলপমান হালধি ক্ৰীমটো চিমত ৰাখিছোঁ আৰু দি দিলোঁ মই অলপমান জিৰা আৰু দি দিলোঁ অলপমান ধনিয়া জিৰা ধনিয়া আৰু হালধি এই তিনিটা মছলাই ইউজ কৰিম বেলেগ নিদিওঁ একো কাশ্মীৰীও নিদিওঁ বিলাহীটো দিছোঁ যেতিয়া তাৰে কালাৰটো আহিব লাগে চাই লওঁ এইখিনি মছলাখিনি ভালকৈ মিহলাই লওঁ মই সেইটো দি দিলোঁ মই সোৱাদ অনুসাৰ নমক অকণমান দেৰি ভাজি ল'ম এইখিনি দেখিছে চাইডেদি ধুনীয়াকৈ তেলবোৰ ওলাই গৈছে তো ইয়াতে মই এতিয়া দি দিম পানী
অকণমান জোল কৰিব লাগিব বিকজ বেলেগ একো দালি একো বনোৱা নাই তো গ্ৰেভিয়ে কৰিছোঁ সেইকাৰণে আৰু ইয়াতে মই দি দিওঁ এতিয়া মাছ কেইটুকুৰ পিছা আৰু এইখিনি এতিয়া উতলাব থৈ দিব লাগিব অলপ দেৰি তো এইখিনি মই থৈ দিওঁ ঢাকি অলপ দেৰিৰ কাৰণে তাৰপিছতে খাই আছোঁ চ' হৈ গ'ল অলপ দেৰি তো চাওঁ আহকচোন ৰেডি হৈছে নাই এয়া চাওক ধুনীয়াকৈ উতল আহি গৈছে আৰু কালাৰটোও ধুনীয়া হৈছে তো ৰেডি হৈ গ'ল মোৰ ফিছ কাৰী স্পেচিয়েল ফিছ কাৰী